Hello friends, welcome back to my class Top Teaching Spoken English. Friends, today we are going to learn some special sentence which we use in our daily life conversation. বন্ধুসকল আজি আমি কেইটামান বিশেষ বাক্য আপোনালোকৰ লগত আলোচনা কৰিম যিখিনি বাক্য আমি প্ৰায় দৈনন্দিন জীৱনত আমি শুনিবলৈ পাওঁ বা ক'বলগীয়াও হয়। গতিকে তেনেকুৱা কেইটামান বাক্য মই বৰ্ডত আপোনালোকৰ কাৰণে ৰেডি ৰাখিছোঁ যিখিনি বাক্য আপোনালোকে প্ৰেক্টিছ কৰিলে অভ্যাস কৰিলে ধুনীয়াকৈ ইংৰাজী ক'ব পাৰিব। আৰু যদি আপোনালোক বা কোনোবা শিকাৰু বা কোনোবা ভিউৱাৰ জাষ্ট মোৰ ক্লাছত নতুনকৈ জইন হৈছে তেওঁ যাতে মোৰ ক্লাছটো ছাবস্ক্ৰাইব কৰে তাৰ কাৰণে অনুৰোধ থাকিল। আৰু মই বেছি দেৰি নকৰি ক্লাছটো আৰম্ভ কৰিব লৈছোঁ। মানে আমি আজি আলোচনা কৰিম এনেকুৱা কেইটামান বাক্য যে কোনোবাই নহয় কোনোবাই তোমাক সহায় নিশ্চয় কৰিব, কোনোবাই নহয় কোনোবাই তোমাক সহায় নিশ্চয় কৰিব, কোনো নহয় কোনো ঠাইত ৰোৱাটো জৰুৰী, কোনো না কোনো মোৰ ফালে কোনোবা নহয় কোনোবা মোৰ ফালে আহি আছে, মানে কোনোবা নহয় কোনোবা মানে এনেকুৱা সামওৱান অৰ দ্য আদাৰ, সামওৱান অৰ দ্য আদাৰ এই বাক্যকেইটাত মাত্ৰ সামওৱান অৰ দ্য আদাৰ এই মানে এটা ফ্ৰেজ ইয়াত যোগ হ'ব। গতিকে বন্ধুসকল দেৰি নকৰি আপোনালোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি লওক যিসকলে কৰা নাই, আৰু আৰম্ভ কৰিছোঁ। গতিকে অলপ ভাল লাগিলে ক্লাছটো পুনৰবাৰ অনুৰোধ জনাইছোঁ যাতে মোৰ ক্লাছটো প্ৰথমৰ পৰা শেষলৈকে চায়, আৰু ভাল লাগিলে যাতে লাইক কৰে আৰু নিজৰ বন্ধুবৰ্গৰ লগত যাতে শ্বেয়াৰ কৰে তাৰ কাৰণে অনুৰোধ থাকিল। এতিয়া আমি আৰম্ভ কৰিব লৈছোঁ। দেখা যাওক লিখা আছে প্ৰথমতেই কোনোবাই নহয় কোনোবাই তোমাক সহায় নিশ্চয় কৰিব, কোনোবাই নহয় কোনোবাই তোমাক সহায় নিশ্চয় কৰিব, সামওৱান অৰ দ্য আদাৰ উইল ডেফিনেটলি হেল্প ইউ। Someone or the other will definitely help you. কোনোবাই নহয় কোনোবাই তোমাক নিশ্চয় সহায় কৰিব। গতিকে তাৰপিছত দেখা যাওক কোনো নহয় কোনোবাই বা কোনোবাই নহয় কোনোবাই ইয়াত ৰোৱাটো জৰুৰী। আমি ধৰক এই এনেকুৱা ধৰণৰ বাক্যটো ক'ত ব্যৱহাৰ হয়? যেতিয়া আমি 10-12জন মানুহ একেলগে গৈ আছোঁ, ক'ৰবাত এজন মানুহ ৰুব লাগে, তেতিয়া সেই দলপতিজনে গোটেই মানুহখিনিৰ মাজৰ পৰা এজন জনে ক'লে যে ইয়াত কোনোবা নহয় কোনোবা এজন ৰোৱাটো জৰুৰী, মানে থাকিব লাগিব। Someone or the other must stay here. Someone or the other someone or the other must will use নহয় must stay here. Someone or the other must stay here. কোনোবা নহয় কোনোবা এজন ইয়াত ৰোৱাটো must stay here, ইয়াত ৰোৱাটো জৰুৰী। তাৰপিছত দেখা যাওক কোনোবা নহয় কোনোবাই মোৰ ফালে আহি আছে, হয়তো বাহিৰ দূৰৰ পৰা ধৰিব পৰা যোৱা নাই বা আঁতৰৰ পৰা দেখা গৈছে মানুহ এজন আহি আছে, তেনেকুৱা ক্ষেত্ৰত আমি ক'ম যে কোনো নহয় কোনোবা এজন মোৰ ফালে আহি থকা যেন ভাৱ হৈছে বা দেখা গৈছে, অনুমান এটা হৈছে আৰু কোনোবা এজন মোৰ ফালে আহি থকা দেখা গৈছে। গতিকে আমি এই বাক্যটো ইংলিছত ক'ম someone or the other is coming towards me. Or the other. Coming someone or the other is coming towards me. Someone or the other is coming towards me. কোনোবা নহয় বা কোনোবা এজন মোৰ ফালে আহি থকা দেখা গৈছে। তাৰপিছত কোনো না কোনোবা ঘৰত থকা যেন লাগিছে, মানে কোনোবা ঘৰে মানে কাৰোবাৰ ঘৰলৈ আমি যোৱাৰ পিছত যেতিয়া ঘৰৰ দুৱাৰ বা গেট বন্ধ থকা দেখিলে আমি এটা অনুমান কৰিব পাৰোঁ, ঘৰৰ ভিতৰত মানুহ থাকিলে এটা অনুমান হয় যে ঘৰৰ ভিতৰত কোনোবা মানুহ আছে, বা যদি নাথাকে সেইটো বেলেগ, সেইটো থকা যেন অনুমান হৈছে, কোনোবা নহয় কোনোবা এজন ঘৰত থকা যেন অনুমান হৈছে বাৰু মানে লাগিছে, সেইটো হ'ব
কোনো না কোনোবা ঘৰত থকা যেন লাগিছে, এইটো হ'ব আই থিংক সামওয়ান অর দ্য আদার ইজ ইন দ্য রুম। I think someone other is in the house. I think someone or the other is in the house. মই ভাবো মানে ঘৰটোত মোৰ লাগিছে আৰু মোৰ এটা ভাব হৈছে someone or the other in the house. ঘৰটোৰ ভিতৰত কোনোবা নহয় কোনোবা এজন আছে, সেইটো মোৰ ভাব হৈছে। সেইটো আমি ইংলিছত এনেকৈ ক'ম যে I think someone or the other in the house. তাৰপিছত নম্বৰ 5, তুমি দৰৱ খোৱাৰ আগতে কিবা নহয় কিবা খাই ল'ব লাগে। দৰৱ খোৱাৰ আগতে সদায় চব মানুহৰে দৰৱ কিবা দৰৱ পাতি ঔষধ পাতি খোৱাৰ আগে আগে কিবা নহয় কিবা এটা খাই ল'ব লাগে। সেইটো আমি এনেকৈ ক'ম যে তুমি দৰৱ খোৱাৰ আগতে কিবা নহয় কিবা খাব লাগে। কিবা নহয় কিবা, কোনো নহয় কোনো, সেইটোত সামথিং বা সামওয়ান অৰ দ্য আদাৰ, সামথিং অৰ দ্য আদাৰ। ইউ শুড হেভ ইটেন সামথিং অৰ দ্য আদাৰ বিফোর টেকেন মেডিসিন, বিফোর টেক মেডিসিন। You should take something or the other. You should take something or the other before eating medicine. মেডিসিন খোৱাৰ আগত তুমি কিবা নহয় কিবা এটা বা টেকিং মেডিসিন লিখিলে হ'ব। you should take something or the other. তুমি কিবা নহয় কিবা এটা লোৱা উচিত, মানে খোৱা উচিত বা খাব লাগে মেডিসিন খোৱাৰ আগত। তাৰপিছত দেখা যাওক তুমি সদায় কিবা নহয় কিবা কৈ থাকা, তুমি সদায় কিবা নহয় কিবা এটা কৈ থাকা। সেইটো বাক্য এনেকৈ হ'ব যে you always keep on speaking something or other. You always keep on speaking speaking something or the other. You always keep on speaking something or the other. তুমি সদায় কিবা নহয় কিবা এটা কৈ থাকা। You always keep on speaking something or the other. তুমি সদায় কিবা নহয় কিবা এটা কৈ থাকা। এই কথাটোক আমি ইংলিছত এনেকৈ ক'ম। আই হোপ আপোনালোকে ভালকৈ হয়তো বুজি পাইছে। আৰু কথাটো মই কোৱাৰ দৰে লগে লগে শুনি গ'লে বা গোটেই বোৰ্ডখন ভালকৈ ছেভ কৰি মানে স্ক্ৰীনশ্বট মাৰি ল'লে আপোনালোকে ভালকৈ চাব পাৰিব আৰু পঢ়িব পাৰিব। তেওঁ ক'ৰবাত নহয় ক'ৰবাত যাব বিচাৰে। কোনোবা মানুহ এজন ঘৰৰ পৰা ওলাই যাব বিচাৰে, ক'ৰবাত নহয় ক'ৰবাত যাব বিচাৰে, ঘৰত থাকিব নিবিচাৰে। এই কথাটোক আমি কি ক'ম? হি ৱান্টছ টু গো সামৱেৰ অৰ দ্য আদাৰ। হি ৱান্টছ টু গো সামৱেৰ অৰ দ্য আদাৰ। হি ৱান্টছ টু গো সামৱেৰ অৰ দ্য আদাৰ। তেওঁ ক'ৰবাত নহয় ক'ৰবাত যাব বিচাৰে, মানে ঘৰত থাকিব নিবিচাৰে। তেওঁ ক'ৰবাত নহয় ক'ৰবাত যাব বিচাৰে। হি ৱান্টছ টু গো সামৱেৰ অৰ দ্য আদাৰ। হি ৱান্টছ টু গো সামৱেৰ অৰ দ্য আদাৰ। তাৰপিছত মই ক'ৰবাত নহয় ক'ৰবাত ৰৈ যাম। একেলগে যেতিয়া আমি বহুত বা 4-5জন গাড়ীৰে ক'ৰবালৈ গৈ থাকোঁতে আমি হয়তো কওঁ যে তহঁত গুচি যাবি, মই ক'ৰবাত নহয় ক'ৰবাত ৰৈ যাম, নামি দিম মানে গাড়ীৰ পৰা। আই উইল ষ্টে সামৱেৰ অৰ দ্য আদাৰ। মই ক'ৰবাত নহয় ক'ৰবাত ৰৈ যাম।
I will stay somewhere or the other. I will stay somewhere or the other. I will stay somewhere or the other. মই কৰবাত নহয় কৰবাত ৰৈ যাম, বাকীখিনি গুচি যাব। তাৰপিছত কিবা নহয় কিবা এটা চাকৰি কৰা, কাৰোবাক হয়তো কোৱা হয় যে ঘৰত বহি বহি আৰু কিমান খাবা, মা বাবা হয়তো বুঢ়া হৈছে, ভাতি খাব নোৱাৰে, গতিকে অলপ কিবা নহয় কিবা এটা কাম বিচাৰি কৰা। সেইটোক আমি এনেকৈ ক'ম যে ডু চাম জব অৰ দ্য আদাৰ। Do some job or the other. কিবা নহয় কিবা এটা চাকৰি কৰা, do some job or the other। তাৰপিছত আছে কিবা নহয় কিবা এটা ধাৰণা দিয়া, উপায় দিয়া। কাৰোবাক মানুহে কিবা বিপদ আপদত পৰিলে কেতিয়াবা লগৰ বন্ধু বান্ধৱ এজনক সোধে আৰু এনেকৈ কয় যে মোক কিবা নহয় কিবা এটা উপায় দিয়া, কাৰণ মোৰতো অৱস্থা খুব কাহিল, গতিকে কিবা নহয় কিবা এটা উপায় মোক কোৱা। দিয়া মানে কোৱা। টেল মি চাম আইডিয়া অৰ দ্য আদাৰ, বা গিভ মি চাম আইডিয়া অৰ দ্য আদাৰ। ইয়াত দিয়া বুলি ক'লে গিভ আৰু কোৱা বুলি ক'লে টেল, গতিকে ইয়াত দিয়া আছে, গতিকে গিভ মি give me some idea or the other. Give me some idea or the other. এই some or the other, something or the other, someone or the other, somewhere or the other, এনেকুৱা কেতিয়াবা নহয় কেতিয়াবা তেনেকুৱা হ'লে sometime or the other এনেকুৱা হ'ব। গতিকে এই sometime বা someone or the other এনেকুৱা ধৰণৰ যিখিনি বাক্য আমি আলোচনা কৰিলোঁ, মই ভাবোঁ I hope this class is mostly helpful for you if you practice the sentences in your daily life conversation. So friends, this is the season of Corona COVID-19. গতিকে আপোনালোকে stay safe, stay home, আৰু আপোনালোকে সুস্থ থাকক, ভালে থাকক, and take care yourself, and thank you for watching this video.